নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ ইউটিউব চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব। অতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ লগতে এটা ডাঙৰ খবৰ। এনআৰচিক লৈ গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ। যিসকলৰ এনআৰচিত নাম নাই সেইসকলৰ বাবে অতি বেয়া খবৰ। এনআৰচিত নাম নথকা সকলৰ ঠকিয়াই বাহিৰ কৰি দিয়া হ'ব বাংলাদেশলৈ। আইনৰ ৰাস্তাৰে ঠকিয়াই বাংলাদেশ পঠিয়াই দিয়া হ'ব। ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ঝাৰখণ্ডত বাংলাদেশী চিনাক্তকৰণৰ বাবে এনআৰচিত অতি আৱশ্যক। অসমত প্ৰথম পৰ্যায়ত 14 লাখ লোক বাংলাদেশী হিচাপে চিনাক্ত হৈছে। দ্বিতীয় পৰ্যায়ত অভিযানৰ বাবে আমি উচ্চ ন্যায়ালয়ৰ অনুমতি বিচাৰিছো। দ্বিতীয় পৰ্যায়ত আৰু বৃদ্ধি হ'ব চিনাক্ত হোৱা বিদেশীৰ সংখ্যা। এনআৰচিত নাম নথকা সকলৰ ঠকিয়াই বাহিৰ কৰি দিয়া হ'ব বাংলাদেশলৈ। আইনৰ ৰাস্তাৰে ঠকিয়াই বাংলাদেশ পঠিয়াই দিয়া হ'ব। পৰৱৰ্তী খবৰ ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা নাই সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত চলি আছে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। 19,92,167 গৰাকীলৈ ৰেচন কাৰ্ডৰ সুবিধা। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 4 লাখতকৈ কম। চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। বিনামূলীয়া ৰেচনৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা সেৱা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। 15 অক্টোবৰৰ ভিতৰত দাখিল কৰিব লাগিব আবেদন। আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড। ৰেচন কাৰ্ডৰ আবেদনৰ বাবে প্ৰয়োজন হ'ব কি নথি পত্ৰ চাওক। আধাৰ, ভোটাৰ কাৰ্ড, বেংক একাউণ্টৰ সবিশেষ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, ঠিকনাৰ প্ৰমাণ পত্ৰ। কৰ পৰা সংগ্ৰহ কৰিব আবেদন পত্ৰ। pdsasam.gov.in পৰ্টেলত উপলব্ধ আবেদন পত্ৰ। হয় বন্ধু বান্ধৱীসকল, এই পৰ্টেলৰ পৰা আপুনি ল'ব পাৰিব। সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক কৰ্মীকৰ্মা বিভাগৰ কাৰ্যালয়ত লাভ কৰিব আবেদন পত্ৰ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 180034536111 লগতে 180034555888 এই নম্বৰত। পৰৱৰ্তী খবৰ দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 5 অক্টোবৰত পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে। ধন পাবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম। সম্পন্ন কৰিব লাগিব EKYCৰ প্ৰক্ৰিয়া। কেনেদৰে তালিকাত চাব আপোনাৰ নাম? লগইন কৰক pmkishan.gov.in। তাৰ পিছত ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপচন। ইয়াত ৰাজ্য চৰকাৰৰ গাঁও বাছনি কৰি চাব লাগিব। ধন লাভত অসুবিধা হ'লে দিব পাৰিব অভিযোগ। দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। ডাইল কৰক 155261 নম্বৰত নাইবা অথবা ডাইল কৰক 01124300606 নম্বৰত। দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 5 অক্টোবৰত সোমাব চৰকাৰী ধন।